এইখন হল কোকৰাঝাৰ টু বহলপুৰ ৰোডৰ কাষতে থকা যিখন ফৰেষ্ট এৰিয়া সেইখন আৰু আজি মই গৈ আছো বৈটেমাৰীৰ দা এক্সট্ৰিম যিটো পাহাৰ আছিল সেইখন বগাবলৈ তো যাওঁতে ৰাস্তাতে এটা কি লগ পালো আৰু এয়া বৰ্তমান নিৰ্বাচনী বতৰ হোৱাৰ কাৰণে বিভিন্ন নেতাই প্ৰচাৰ চলাই আছে আৰু আমাৰ যেহেতু হাতত হেলিকপ্টাৰ নাই গতিকে আমি বাইক লৈ আগবাঢ়ি আছো আজি আমাৰ ডেষ্টিনেশ্যনৰ ফালে আৰু নেতা মন্ত্ৰী বিধায়কসকলে এনেকুৱা ৰাস্তা ঠিক নকৰাৰ ফলত মোৰ বাইক হৈ গ'ল লিক আৰু এয়া আহি ৰঙামাটিত কৰিলো ঠিক সন্মুখত থকা এই ডাঙৰ ডাঙৰ পাহাৰবিলাকৰ ভিতৰতে যিকোনো এটা উঠিম বুলি ভাবি আছো কিন্তু তাৰ আগতে তালগুৰি ইয়াতে অলপ কিবা খাই লওঁ এই ঠাইখন হ'ল বঙাইগাঁও জিলাৰ বৈটেমাৰী বজাৰ আৰু বৈটেমাৰীত থৈ দিলোঁ বাইক আৰু গৈ আছোঁ এতিয়া এইফালে আৰু এয়া আমাৰ সন্মুখত দানৱ আকৃতিৰ পাহাৰ যিখনত সম্পূৰ্ণ ওপৰলৈকে উঠিবলৈ সক্ষম হোৱা নাছিলোঁ আজিৰ পৰা প্ৰায় 3 বছৰ আগতে কিন্তু আজি আকৌ আহিছোঁ আৰু আপোনালোকে চাই থাকক উঠিব পাৰিম নে নাই আজি আৰু সেয়া বনজুৰিৰ নিচিনাকৈ জ্বলি আছে হয়তো মানুহে লগাই দিছে আৰু এইখন পাহাৰত অলপ ভালকৈ চালে হয়তো দেখিব পৰা যায় যে ইয়াতে হয়তো লেণ্ডশ্লাইড হৈছে ৰিচেণ্টলি 1-2 বছৰৰ ভিতৰত কাৰণ যেতিয়া প্ৰথমত আহিছিলোঁ তেতিয়া নাছিল আৰু ভাল খবৰটো হ'ল যে এতিয়া নদীৰ ওপৰেদিও ৰাস্তা বনাই দিছে তো দিছ ইজ গুড নিউজ ফৰ আছ আৰু আটাইতকৈ ভাল কথা হ'ল এইখন ঠাইৰ যে এইখন বৈটেমাৰী অঞ্চলত যিবিলাক পাহাৰ আছে এইবিলাকত এনেই পাইথন মানে অজগৰ সাপ পোৱা যায় মাজে মধ্যে ওলাই থাকে তো গতিকে পাহাৰতো আছেই তাৰ মানে আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুও থাকিব লাগে লিঅ'পাৰ্ডত থাকিলে ভাল কথা বাঘ বাকী সাপ অজগৰ এটামান চাব পাৰিলে আজি ভাল লাগিল হয় আৰু বৈটেমাৰী অঞ্চলত আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে পাইথন ফাউণ্ড ইন বৈটেমাৰী বুলি চাৰ্চ কৰিব ইউটিউবত দেখিব বহুত ভিডিঅ' আছে অজগৰ সাপ ওলোৱা আৰু যিবিলাকতো ভিডিঅ' আপলোড দিয়া নাই তেনেহ'লে কেনেকৈ গম পাব মুঠতে আছে বহুত এইটো হ'ল বগলী ইয়াতে পাৰ চৰাই নেকি আৰু সেইফালে এয়া শগুনটো নহ'ব বৰটকলাই হ'ব লাগে এয়া উৰিলে চাইজটো চাওক বৰষুণৰ দিনত এইবিলাকত পানী থাকে কেঁকুৰা থাকে এইফালে এতিয়া যাব লাগিল আমাক আমাৰ উঠা আৰম্ভ হৈ গ'ল যাত্ৰা ৰাস্তাবিলাক বৰ্তমান ইমান জংঘলী নহয় যদিও আৰু বৰষুণ এতিয়ালৈকে দিয়া নাই বৰষুণ দিয়াৰ লগে লগে গোটেই জংঘলবিলাক ডাঙৰ হৈ যাব তেতিয়া আৰু উঠাটো অলমষ্ট নিয়াৰ ইম্পচিবল তো এতিয়া আৰম্ভ হ'ল জাষ্ট আৰু চাই থাকক আজি কি হয় অৱস্থা ইয়াতে কিবা ফল আছে এইটো বস্তু ইয়াতে যাওক বহুতকেইটা ইয়াতে এজোপা এটা ছিঙি লৈছোঁ এয়া চাওক বহুত ধৰি লাগি আছে কাৰণ মানুহে নাই এইফালে এইটোতো আমাৰ এই ভিতৰত আকৌ আৰু ইয়াৰ গুটিটো ইমান টান দেখিলেও নিচিনা লাগি আছে তো এটা শিলেৰে মাৰি চাওঁ কি হয় এইয়া অঁ ইয়াৰ ভিতৰত এয়া চাওক এয়া কিবা বাদাম জাতীয় বস্তু নেকি আৰু ফলটো খোৱাৰ পিছত অলপ এনাৰ্জি লৈ অলপ সোনকালে উঠিব যত্ন কৰি আছোঁ দৌৰিকে পাহাৰত দৌৰিব নালাগে উপায় নাই লাহে লাহে উঠিব লাগিব আৰু বৰষুণৰ সময়ত হয়তো এইবিলাকে দি এনেকৈ পানী নামি আহে তললৈকে আৰু শিলবিলাক চাওক কিমান ডাঙৰ ডাঙৰ শিল এইবিলাকত জুই জ্বলাই দিছে মানুহে চাফা কৰি ৰখাৰ কাৰণে হয়তো আৰু বস্তুটো মই পচন্দ নকৰোঁ পাৰ্চনেলি কাৰণ বহুত জীৱ জানোৱাৰৰ মৃত্যু মুখত পৰিবলগীয়া হয় এইবিলাক খৰি হিচাপে বহুত ধুনীয়াকৈ কাম কৰিব একেবাৰে শুকান লাহেকৈ ইয়াত কি কৰি দিলে ভাঙি যাব ইয়াত চাব
আগফালে চাওক ৰাস্তা নাই, তো ৰাস্তা নিজে বনাই গৈ থাকিব লাগিব। আৰু আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে, আগত যিবোৰ আহিছিলোঁ, তো জানিবই যে কিমান দুৰ্গম এইখন পাহাৰ। আৰু লাহে লাহে এতিয়া পাহাৰে নিজৰ ৰূপ দেখাবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ দুৰ্গম যিটো সেয়া বৃদ্ধি হ'ব ধৰিলে, দুৰ্গমতা। এয়া জংঘলৰ পৰিমাণ কম আছে এইবাৰ, সেইকাৰণে এইটো এনেকুৱা বতৰতে আহিছোঁ। আহি আহি চাওক কপাহৰ দৰে যে কিছুমান গছ থাকে জংঘলত, সেইবিলাকৰ কিবা পালোঁ, কিমান ডাঙৰ এটা ফুল। গুটিবিলাকো আছে, ইয়াতো আছে। এইবিলাক লৈ যদি ৰুই দিওঁ হ'ব পাৰে, লৈ যাওঁ নেকি। কিমান ডাঙৰ চাওক এটা ফুল, বা গুটিবিলাকো লাগি আছে। চাওক আগফালৰ দৃশ্য, ইয়াত কেনেকৈ যাম, কিন্তু যাব লাগিব তথাপিও। আহি আহি পালোঁ, প্ৰায় 1 ঘণ্টামান উঠিলোঁ, কিন্তু এতিয়ালৈকে আগত একোৱেই হোৱা নাই। চাওক বহুত আছে। আৰু এতিয়া এইফালে আমি সেইটো ফালেদি যাম বুলি ভাবিছোঁ, কাৰণ চাৰিওফালে দৃশ্যটো চাওক একবাৰ কেনেকুৱা, যাব পৰা ৰাস্তাই নাই। আৰু এইটো এটা শিল পেলাই দি দেখুৱাই আছোঁ আপোনালোকক, জোতাৰ অৱস্থা শেষ, কিন্তু এটা শিল বগৰাই দিব পাৰিলে। চাওক যদি ভৰিত লাগে তেনেহ'লে ভাঙি যাব একেবাৰে। যি কি নহওক, এতিয়া আগফালে এনেকৈ উঠিব লাগিব, বেছি দূৰ নাই আৰু হয়তো। তো যাই থাকোঁ, আৰু ঠাইখিনিও মুকলি আছে প্ৰায়, তো এয়া দেখিব পৰা যায়। ইয়াৰ পৰা ইয়াতে এটা ড্ৰোন উৰালে ভাল লাগিল হয়, বাট উই হেভ নো ড্ৰোনছ উইথ আছ। এইটো ঢালৰ উচ্চতা সেয়া চাওক, ডাইৰেক্ট চিধা চিধিকৈ উঠি গৈছে। মোৰ ওপৰত লৈ দেখুৱাব লাগে, আৰু তলফালে তাত কিমান, এয়া চিধা ডাইৰেক্ট। পাইছে স্কুল কৰিলে কি হ'ব। ইয়াৰ পৰা ভিউটো চাওক, একেবাৰে আমি টপত আহি পাইছোঁ মোটামুটি, একদম এইখিনি ঠাই খালী মুকলি। আৰু ইয়াৰ গাঁতৰ ভিতৰত এইটো কিবা পূৰা দিছে এইবিলাক ঠাইত, আৰু গাঁত আছিল ইয়াতে, কিন্তু এতিয়া এইখন ঠাই চাওক। প্ৰায় 1.5 ঘণ্টামান খোজ কঢ়াৰ পিছত ওপৰত উঠিলোঁ বহুত, আৰু এতিয়া বৰ্তমান এনেকুৱা পৰিস্থিতি, কেনেকৈ যাম এইফালে। তো এইখিনিয়ে হ'ল এখন ঠাই মুকলি, য'ত হয়তো আগৰবাৰো আহিছিলোঁ। ইয়াৰ পৰা চাওক কেনেকৈ পুৰা দৃশ্যটো দেখিব পৰা যায়, চাৰিওফালত চাওক কেনেকুৱা লাগে। আৰু এবাৰ ময়ো দেখুৱাই দি আছোঁ ইয়াৰ পৰা, আৰু ইয়াৰ পৰা চাওক কিমান মুকলিকৈ ইয়াত গোটেই দৃশ্যটো দেখিব পৰা যায়। সেয়া নেশ্যনেল হাইৱে, এইফালে গ'লে সেয়া নাককাটিৰ পাহাৰ সেইফালে আছে, আৰু লগতে এইখন বৈটেমাৰীৰে পাহাৰ। আৰু আমি ইয়াত উঠিছোঁ, ইয়াতে মুকলি ঠাই কেনেকুৱা চাওক, ড্ৰোন শ্বটো ল'ব পৰা যাব, আৰু কিমান ধুনীয়া পৰিৱেশ। আমি সেইফালেদি এনেকৈ আহি 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 এইফালেদি আহি এনেকৈ ইয়াতে আহিলোঁ, কিন্তু এতিয়াও আমি একেবাৰে টপত পোৱা নাই। সেইফালে অলপমান দূৰ আছে, টপত উঠিবলৈ অলপ সময় লাগিব, তো গৈ আছোঁ, সেইখিনিও দেখাই আছোঁ আজি যে টপৰ পৰা কেনেকুৱা। বলো। আৰু টপ আমাৰ ওপৰতে সেই তাতে, আৰু এয়া টপ আমাৰ ওচৰতে আছে, সেই তাতে গছ কেইজোপামান দেখিব পাৰিছোঁ। এয়া সেইটোৱে হয়তো টপ হ'ব লাগে ইয়াৰ পৰা। তো সেইখিনিলৈকে গৈ আছোঁ, বেছি সময় নালাগিব। আৰু এইবিলাক কি গছ, এয়া চাওক কেনেকুৱা দেখাত, আগতে দেখা নাই এনেকুৱা গছ। আৰু এয়া ঔটেঙাৰ গছ পাহাৰৰ ওপৰত বহুত ৰেয়াৰলি দেখিব পালোঁ। আৰু এইফালে এয়া চাওক ক'ত উঠি আছোঁ আমি, ওপৰলৈকে আহিলোঁ, কিন্তু ক'ত এটা পানীৰ বটল পোৱা নাই। হয়তো মানুহ এইবিলাকত নাহে, খুব ৰেয়াৰলি আহে, আহিলেও বহুত ৰেয়াৰলি আহে হয়তো। এতিয়া আমি প্ৰায় টপৰ একেবাৰে ওচৰত আহি পাইছোঁ, আৰু শিলবিলাক চাওক কিমান ডাঙৰ ডাঙৰ, আৰু শিলৰ মাজে মাজে কেনেকুৱা গাঁত,
তো এইবিলাকৰ মাজে মাজে যাব লাগিব শিয়ালো থাকিব পাৰে বাট উপায় নাই যাম আমি ইয়াতে গাঁতবিলাক চাওক কিমান ডাঙৰ ডাঙৰ ইয়াৰ ভিতৰত বৰ্তমান একো নাই এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ শিলবিলাকো কিমান ডাঙৰ ডাঙৰ আৰু কিমান তললৈকে ইয়াত পৰিলে যাব ইয়াৰ পৰা পৰিলে শেষ আৰু এইখিনিতে উঠিব লাগিব মোক ফুটজক লাগিছে ইয়াত হাত ভৰি কবি আছে ইয়াৰ পৰা আৰু নাযাব উঠা এইখিনিয়ে লাষ্ট কেনেকৈ উঠিম চাওক ইয়াৰ পৰা পৰিলে একেবাৰে কিমান ফুট যে তলত পৰিম একো আৰু যিটো আৰু ক'ব পৰা নাযায় গতিকে তো ইয়াৰ পৰা প্ৰপাৰ ক্লাইম্বিঙৰ টুলছৰ অবিহনে ইয়াত উঠা একেবাৰে অসম্ভৱ আৰু বহুত ৰিস্কি পৰিলে একেবাৰে আৰু বাচাৰ কোনো ৰাস্তাই নাই গছ এজোপাৰ দুফালে দুটা ঠেং দিছোঁ ইয়াৰ পৰা আৰু হাত ভৰি কবি আছে ইফালে চাওক কিমান ডাঙৰ শিল ইয়াৰ পৰা সিধাকৈ এনেকৈ ইয়াৰ ওপৰত আৰু উঠিব নোৱাৰোঁ ইয়াৰ পৰা পৰিলে একেবাৰে দি এণ্ড হ'ব গতিকে ইয়াৰ ওপৰত আৰু নাযাওঁ গতিকে আজিৰ ভিডিঅ'খন এইখিনিয়ে কিন্তু এতিয়া নামিম কেনেকৈ এইখিনিও ভাবিছোঁ যিমান সিধাকৈ নামি গৈছে ইয়াৰ পৰা পৰিলে আৰু বাছাৰ একো ৰাস্তা নাই আমি আগত দিছোঁ কৈছে যে এইফালেদি যাব লাগিব কিন্তু এইফালেদি মোক যাবলৈয়ে ভয় লাগি আছে ইয়াৰ পৰা পৰিলে কি হ'ব চাওক ইফালেদি যাব ক'লে এয়া ওপৰৰ পৰা তেনেকৈ নামি এইফালেদি হ'লে এতিয়া এইফালেদি যাব ক'লে কিন্তু যাব পাৰিম নে নাই ভয় লাগি আছে ইয়াতে ভৰি দি আছোঁ কিন্তু চেষ্টাটো কৰিবই লাগিব ইয়াতে তেনেকৈ থাকিব নোৱাৰিম বেছি সময় এইটো পাহাৰত হয়তো আজিয়ে লাষ্ট আৰু নুঠো কেতিয়াও চালোৱে ওপৰত গৈ কি অৱস্থা হয় তো কি ক'ম আৰু এতিয়া নামিব পাৰিলে হ'ল আৰু ভালকৈ